Today, after 1 year, we definitely do it. And together we can do it. Meanwhile, Elda can itself you can have that. ৰেগুলেটৰী অথৰিটিৰ কেইবাটাও দায়িত্ব থাকে। এটা দায়িত্ব থাকে ৰিয়েল ইষ্টেট প্ৰমোট কৰা, আৰু কনজিউমাৰ হ'ল মোৰ ছোৱালী। সেইকাৰণে আমি দুই পক্ষক শুনি আমি কামখিনি কৰিম। তেখেতসকলৰ অসুবিধাটোও আমি চাম আৰু আপোনালোকৰ অসুবিধাও চাম। কাৰণ ৰিয়েল ইষ্টেট ছেক্টৰটোৱে আজি ভাৰতবৰ্ষৰ যিটো অৰ্থনৈতিক অগ্ৰগতি হৈছে, কেন্দ্ৰীয় চৰকাৰে এই কথাটো ঘোষণা কৰিছে যে প্ৰাইম মুভাৰ হিচাপে ৰিয়েল ইষ্টেট ছেক্টৰটো মানে স্বীকৃতি দিছে। আপোনাৰ অহা বছৰৰ ভিতৰত $1 ট্ৰিলিয়ন ইয়াৰ কণ্ট্ৰিবিউশ্যন হ'ব। 13% GDP ইয়াৰ অংশীদাৰী থাকিব আৰু বৃহৎভাৱে ইয়াত নিযুক্তি পায়। আপোনাৰ অসমতে প্ৰায় 5 লাখ মানুহ আজি কৰ্মচাৰী হওক, আজি শ্ৰমিক হওক বা অফিচাৰ হওক বা ইঞ্জিনিয়াৰ হওক, আমাৰ উদ্যোগটোত নিযুক্তি পায়। তাৰ উপৰি আৰু আৰু 20 লাখ ডিপেণ্ডেণ্ট তেওঁলোকৰ লগত জড়িত হৈ আছে, ঘৰ চলি আছে মানুহৰ। আৰু 300 বিভিন্ন উদ্যোগক আমি মানে ছাপোৰ্ট কৰি আমি চলাই থাকোঁ। কাৰণ আমাৰ উদ্যোগটোৰ লগত 300 উদ্যোগ জড়িত হৈ আছে, চিমেণ্ট ষ্টীলৰ পৰা আৰম্ভ কৰি নাট বল্টলৈকে। সেইকাৰণে এইটো এটা অৰ্থনৈতিক দেশৰ অৰ্থনৈতিক উন্নয়নৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা ৰিয়েল ইষ্টেট ছেক্টৰে লয়। সিদিনাখন মাননীয় প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান ভৱনৰ ভাষণত কৈছে যে ইউ আৰ দ্য ৱেল ক্ৰিয়েটাৰ্ছ অফ দ্য নেশ্যন, আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় আৰু সহযোগ থাকিব। আমাৰ ৰাজ্য চৰকাৰেও যথেষ্ট গুৰুত্ব দিছে ইজ অফ ডুইং বিজনেছ। আজি ছেমি কণ্ডাক্টৰ ইনাগ্ৰেট হৈ আছে জাগিৰোডত। চ' এটা বিজনেছৰ বাতাবৰণ আহিছে, আৰু যিখিনি আমাৰ অসুবিধা আমি আজি কৰ্তৃপক্ষৰ লগত আলোচনা কৰোঁ। তেখেতসকলৰ গোটেই বিষয়ববীয়াসকল আছে। আমাৰ মুখ্য অতিথি হিচাপে ৰেৰাৰ চেয়াৰমেন আছিলে পৱন বৰঠাকুৰ ডাঙৰীয়া। আমাৰ আজি তেওঁলোকৰ লগত এটা কৰ্মশালা হৈছিলে, য'ত আমি বিভিন্ন ৰেৰাৰ আমাৰ অসুবিধা কি আছে, ৰেৰা পঞ্জীয়ন কৰিবৰ কাৰণে কিছু কেতবোৰ অসুবিধা আমাৰ আছে। বহুত আবেদন এতিয়া মুকলি হোৱা নাই। আজি দীৰ্ঘদিন ধৰি সেই আবেদনসমূহ ৰেৰা অফিচত ফচি আছে। কাম কাজত বহুত অসুবিধা পাইছে আমাৰ সদস্যসকলে। সেই গোটেই অসুবিধাখিনি কেনেকৈ আমি দূৰ কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ এটা আলোচনা হ'ল আজি। আৰু আমি বিভিন্ন ৰাজ্যত কি নীতি নিয়ম আছে সেইখিনি চাই পেলাই আমি এখন হোৱাইট পেপাৰ এখন আজি দাখিল কৰিলোঁ, যিটো আমাৰ বিশেষজ্ঞ এজন ডক্টৰ আয়ুষ চাৰাফে আজি তেখেতে প্ৰেজেণ্টেশ্যন এটা দিলে। আৰু চৰকাৰী বিভাগ যিসকল গৃহ নিৰ্মাণৰ অনুমতিৰ লগত জড়িত, GMC, GMDA, এয়াৰপৰ্টছ অথৰিটি, আপোনাৰ দহুৱা হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, তাৰপিছত ফায়াৰ, তাৰপিছত আপোনাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, এই সকলো বিভাগৰ প্ৰতিনিধি আজি ইয়াত উপস্থিত আছে। ইঞ্জিনিয়াৰিং কলেজৰ চিভিল ইঞ্জিনিয়াৰিঙৰ হেড অফ ডিপাৰ্টমেণ্ট ডক্টৰ জয়ন্ত পাঠকো আছে। চ' যিমানখিনি ইয়াত বিভিন্ন বিভাগ আছে যোনে অনুমতি দিয়ে গৃহ নিৰ্মাণ কৰাৰ বাবে বা ফ্লেট সাজিবৰ কাৰণে বা যিকোনো ঘৰ সাজিবৰ কাৰণে, তেওঁলোক সকলো ইয়াত আজি উপস্থিত আছে। আৰু আমি গোটেই নীতি নিয়মখিনি কেনেকৈ আমি চিজিল কৰিব পাৰোঁ তাৰ ওপৰতে আমি আলোচনা কৰিছোঁ। তাৰ লগতে আমি ৰেৰাৰ কৰ্তৃপক্ষক আমি অৱগত কৰিলোঁ যে আমাৰ খুব অসুবিধা হৈছে পঞ্জীয়ন নোহোৱাৰ কাৰণে। আজি দীৰ্ঘদিন ধৰি যিখিনি পঞ্জীয়ন তাত ফচি আছে, আমাৰ মানুহখিনিয়ে কামত আগবাঢ়িব পৰা নাই, সেইখিনি আমি অৱগত কৰিলোঁ। তেখেতে প্ৰতিশ্ৰুতি দিছে যে এমাহৰ ভিতৰত যিখিনি বেকলগ আছে সেইখিনি তেখেতে মুকলি কৰি দিব। It's going on very great, and the new RERA chairman is taken over, and the lot of ambiguities are there in RERA Act also, and it had been clarified today also, and he's putting his effort to simplify the RERA Act in Assam, and the builders are also understanding the RERA, and hopefully in a year or so the RERA Act will be simplified, and all the builders will be aligned with that. Why it has been delayed?
Because in Assam, the RERA website started in 2022 only. Before that, nobody was there to guide us also. And in other states, in like UP and other, RERA started in 2017 only. How many builders you have participated in this? Uh, today it's around 130 builders are there. Your interest will be protected through the regulatory society. Definitely. Consumer protection. Yeah, definitely. Consumers are protected through RERA, and a lot of bindings are there upon the builders to safeguard the interest of the buyers.